বিটিচিত বৰ্জন দিলীপ শইকীয়াক ষষ্ঠ অনুসূচী সন্দৰ্ভত কৰা মন্তব্যক লৈ অব্যাহত বিতৰ্ক দিলীপ শইকীয়াক ক্ষমা খোজাৰ আহ্বান ট্ৰাইবেল সংঘৰ তেওঁ সেইখিনি জানি শুনিয়ে কোৱা বুলি আমাৰ এটা অনুমান হৈছে আৰু তেখেতৰ যিটো ইণ্টেনশ্যন এই ইণ্টেনশ্যনটো ভাল নহয় গতিকে তেওঁ অতি শীঘ্ৰে তেওঁৰ এই মন্তব্যটো উঠাই দিবৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ অন্যথা এই বৰ্জনৰ যি সিদ্ধান্ত সেইটো বাহাল থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এটা মন্তব্যই এতিয়া বিটিআৰত সৃষ্টি কৰিছে তুমুল বিতৰ্কৰ নিৰ্বাচনী প্ৰচাৰ সভাত দিলীপ শইকীয়াই ঘোষণা কৰিছিল বিটিচিত বিজেপি শাসনলৈ আহিলে সংশোধন কৰিব সংবিধানৰ ষষ্ঠ অনুসূচী জনজাতি অঞ্চলত ভূমি ক্ৰয় বা বিক্ৰীৰ অধিকাৰ পাব অজনজাতি লোকে আৰু তাৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ অসম ট্ৰাইবেল সংঘ বিটিআৰৰ লগতে কাৰ্বি আংলং ডিমা হাছাওৰ সকলো জনজাতি এলেকাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক বৰ্জনৰ আহ্বান ট্ৰাইবেল সংঘৰ তেওঁ মেল মিটিং এভইড কৰিব তেওঁ য'ত যাব আমাৰ মানুহখিনি সহযোগ নকৰিব এটা ছ'চিয়েল বয়কট এটা সামাজিকভাৱে আমি বৰ্জন কৰাৰ কথাটো ঘোষণা কৰিছোঁ দিলীপ শইকীয়াৰ বিৰুদ্ধে সৰব এপছু বড়োজাতিয়ে আঘাত পোৱা কথা নক'বলৈ দিলীপ শইকীয়াক আহ্বান দীপেন বড়োৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্যই সমগ্ৰ বিটিআৰত এটা ষ্ট্ৰং এটা ৰিয়েকশ্যন সৃষ্টি কৰিছে কিয়নো তেওঁ নিজৰ বক্তব্যত প্ৰদান কৰিছিল যে এটা ঠাইত 6 শিডিউল আৰু ট্ৰাইবেল বেলেঞ্চ ব্লক একেলগে থাকিব নোৱাৰে তো এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ ট্ৰাইবেল বেলেঞ্চ ব্লক আৰু 6 শিডিউলক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও আমি আপোচ নকৰোঁ কিয়নো বিটিআৰত ট্ৰাইবেলৰ অধিকাৰ আৰু নন ট্ৰাইবেলৰ অধিকাৰ 2003 যি চুক্তি হৈছিল ইয়াত ক্লিয়াৰকৈ সন্নিৱিষ্ট কৰা হৈছে 30টা ট্ৰাইবেলৰ কাৰণে ৰিজাৰ্ভ 5টা আনৰিজাৰ্ভ আৰু 5টা হ'ল জেনেৰেলৰ কাৰণে এইটো ৰিজাৰ্ভ কৰা হৈছে আৰু 19টাকে ট্ৰাইবেল বেলেঞ্চ ব্লকক সামৰি পেলাইহে এই অঞ্চলত ট্ৰাইবেল মানুহ থাকেই ট্ৰাইবেলৰ ভূমি সেই হিচাপে ইয়াত 6 শিডিউল ক্ৰিয়েশ্যন কৰা হৈছে এপছু BLT NDB 5000 শ্বহীদৰ বিনিময়ত এটা ৰক্তাক্ত পৰিৱেশৰ বিনিময়ত ইয়াত 6 শিডিউল এটা তৈয়াৰ কৰা হৈছে এটা ব্যৱস্থা ক্ৰিয়েশ্যন কৰা হৈছে আৰু ইয়াৰ কাৰণে ট্ৰাইবেল বেলেঞ্চ ব্লকত প্ৰটেক্টেড ক্লাছ বিভিন্ন মানে জনগোষ্ঠী সৰুকুটু শ্ৰেণীক ৰখা হৈছে তেওঁলোকে মাটি কিনা বেচা চব কৰিব পাৰে দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে কোনো কাৰণত আহ্বান জনাইছোঁ কোনো কাৰণত যাতে তেনেকুৱা আৰু দ্বিতীয় কথা তেখেতৰ পৰা যাতে নোলায় আনহাতে বিটিচিত কোনো লোকে মাটি বাৰীক লৈ শংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও মন্তব্য দীপেন বড়োৰ ব্যুৰো ৰিপৰ্ট DY365